প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পুনৰ এবাৰ ৰঙা চকু ট্ৰাম্পৰ। সঁচাকৈয়ে ভাৰতৰ বাবে এক ভয়ংকৰ আৰু ডাঙৰ খবৰ। ভাৰতৰ বিৰুদ্ধে আমেৰিকাই আনিছে এক ভয়ংকৰ ক'লা আইন। ৰাছিয়াৰ পৰা পেট্ৰলিয়াম সামগ্ৰী ক্ৰয় কৰিলে ৫০০% পৰ্যন্ত শুল্ক আৰোপ কৰিব আমেৰিকাই। পুনৰ এবাৰ নৰেন্দ্ৰ মোদীক ভাবুকি দিছে মাৰ্কিন ৰাষ্ট্ৰপতিয়ে। সততে ভাৰতৰ বন্ধু বুলি পৰিচয় দিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে নিজেই এই বিধেয়কখন মুকলিকৈ সমৰ্থন জনাইছে। হোৱাইট হাউচৰ তৰফৰ পৰা স্পষ্টকৈ জনোৱা হৈছে যে এই আইনখন পাছ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। এই বিধেয়কখনৰ জৰিয়তে আমেৰিকাৰ ৰাষ্ট্ৰপতিক এক ব্যাপক ক্ষমতা প্ৰদানৰ প্ৰস্তাৱ কৰা হৈছে, যাৰ অধীনত ৰাছিয়াৰ পৰা শক্তি সম্পদ যেনে খাৰুৱা তেল, প্ৰাকৃতিক গেছ আৰু ইউৰেনিয়াম ক্ৰয় কৰি থকা দেশসমূহৰ ওপৰত ৫০০% পৰ্যন্ত চৰা হাৰত গৌণ শুল্ক আৰোপ কৰিব পৰা যাব। ৰাছিয়াৰ যুদ্ধকালীন অৰ্থনীতিক আঘাত হানিবলৈ এই আইনখন বিশেষভাৱে প্ৰস্তুত কৰা হৈছে। ইয়াৰ বাবে ৰাছিয়াৰ পৰা আটাইতকৈ বেছি তেল ক্ৰয় কৰা দেশসমূহ, বিশেষকৈ ভাৰত আৰু চীনক তীব্ৰ আৰ্থিক চাপৰ মাজলৈ আনিবলৈ লক্ষ্য স্থিৰ কৰা হৈছে। এই বিধেয়কখন ডেম'ক্ৰেটিক চিনেটৰ ৰিচাৰ্ড ব্লুমেনথাল আৰু ৰিপাব্লিকান চিনেটৰ লিণ্ডছে গ্ৰাহামে যুটীয়াভাৱে উত্থাপন কৰিছিল। তেওঁৰ মৃত্যুৰ পিছৰে পৰা আমেৰিকাৰ চিনেটত এই বিধেয়কখনক লৈ তৎপৰতা অধিক বৃদ্ধি পাইছে, কাৰণ বহুতো সাংসদে গ্ৰাহামৰ এই আইনী প্ৰচেষ্টাক তেওঁৰ প্ৰতি এক শ্ৰদ্ধাঞ্জলি হিচাপে পাছ কৰাব বিচাৰিছে। ভাৰতে সদায় স্পষ্ট কৰি আহিছে যে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰাৰ সিদ্ধান্ত সম্পূৰ্ণৰূপে নিজৰ ৰাষ্ট্ৰীয় শক্তি, নিৰাপত্তা আৰু অৰ্থনৈতিক স্বাৰ্থৰ ওপৰত আধাৰিত। কিন্তু যদিহে এই বিধেয়কখন পাছ হয় আৰু ইয়াক কঠোৰভাৱে কাৰ্যকৰী কৰা হয়, তেন্তে ই ভাৰতৰ ৰপ্তানি খণ্ড আৰু সামগ্ৰিক অৰ্থনৈতিক বিকাশত এক গভীৰ প্ৰভাৱ পেলাব পাৰে বুলি অৰ্থনীতিবিদসকলে সতৰ্ক কৰি দিছে। পুনৰ কৈছোঁ, যদিহে এই বিধেয়কখন সম্পূৰ্ণৰূপে পাছ হৈ আইনত পৰিণত হয় আৰু ট্ৰাম্প প্ৰশাসনে ইয়াক কঠোৰভাৱে কাৰ্যকৰী কৰে, তেন্তে ভাৰতৰ বাবে ই এক ডাঙৰ মোক্ষম আঘাত হ'ব। আমেৰিকাই ভাৰতৰ বিৰুদ্ধে নতুনকৈ এই ভয়ংকৰ প্ৰতিবন্ধকতা আৰোপ কৰিবলৈ যোৱাৰ পাছতো বিশ্বগুৰু বুলি জাহিৰ কৰি ফুৰা নৰেন্দ্ৰ মোদীয়ে এই ক্ষেত্ৰত ট্ৰাম্পৰ ওচৰত নেজ পেলাব নে প্ৰতিবাদ কৰিব বুলি প্ৰশ্ন কৰে ৰাইজৰ দলৰ উপ সভাপতি বেদান্ত লস্কৰে। নমস্কাৰ, মই বেদান্ত। ভাৰতবাসী ৰাইজৰ কাৰণে, ভাৰতৰ কাৰণে, আমাৰ কাৰণে অত্যন্ত এটা বেয়া খবৰ। আমেৰিকাই ভাৰতৰ ওপৰত, আমাৰ জনগণৰ ওপৰত ৰাছিয়াৰ পৰা আমি তেল ক্ৰয় কৰাৰ কাৰণে পৃথিৱীৰ ভিতৰতে পুঁজিবাদী, সাম্ৰাজ্যবাদী শোষণ চলাই থকা আমেৰিকাই আমি ৰাছিয়াৰ পৰা তেল কিনাৰ কাৰণে ৫০০% শুল্ক আমাৰ ওপৰত জাপি দিবৰ কাৰণে ইতিমধ্যে তেওঁলোকে আইন বনাইছে। আমাৰ যেনেকৈ লোকসভা আৰু ৰাজ্যসভাত আইনবিলাক গৃহীত হয়, আমেৰিকাৰ উচ্চ সদন আৰু নিম্ন সদনত কেইদিনমানৰ ভিতৰতে আমাৰ ওপৰত, ভাৰতৰ ওপৰত ৫০০% শুল্ক জাপি দি আমাৰ ভাৰতবৰ্ষৰ জনগণৰ অৱস্থা তছ নছ কৰি দিবৰ কাৰণে সাম্ৰাজ্যবাদী শক্তি আমেৰিকাই সিদ্ধান্ত গ্ৰহণ কৰিছে। আমাৰ প্ৰশ্ন নিজকে বিশ্বগুৰু বুলি কোৱা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এতিয়া আমাক কি উত্তৰ দিব? নিজকে বিশ্বগুৰু বুলি কোৱা, আমেৰিকাৰ ওচৰত চামচাগিৰি কৰা, আমেৰিকাৰ ট্ৰাম্পৰ ওচৰত ভৰিত ধৰি চোৱা চেলেকা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এতিয়া ভাৰতবৰ্ষৰ ওপৰত আমেৰিকাই ৫০০% শুল্ক জাপি দিয়াৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে, ইয়াৰ বিৰুদ্ধে নিজকে বিশ্বগুৰু বুলি কৈ জহাই ফুৰা বিজেপি RSSৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এতিয়া আমাৰ বিপদৰ সময়ত, ভাৰতবৰ্ষৰ অৰ্থনীতি, ভাৰতবৰ্ষৰ জনতাৰ এই যি দুৰ্যোগ নামি আহিব, এই দুৰ্যোগৰ সময়ত প্ৰধানমন্ত্ৰী জহাই ফুৰা, বিশ্বগুৰু বুলি নিজকে কৈ ফুৰা আৰু বিজেপি RSSৰ চামচাসকলে, বিজেপি RSSৰ অন্ধভক্তসকলে এই বিষয়ে কি কয়, তাক লক্ষণীয় ৰূপত আমি চাবলৈ ৰখি আছোঁ। ধন্যবাদ। জয় অসম।
আমেৰিকাই যদি ভাৰতীয় সামগ্ৰীৰ ওপৰত 500% শুল্ক জাপি দিয়ে তেন্তে আমেৰিকাৰ বজাৰত ভাৰতীয় সামগ্ৰীৰ মূল্য অত্যাধিক বৃদ্ধি পাব আৰু আমাৰ ৰপ্তানি বাণিজ্য সম্পূৰ্ণৰূপে থমকি ৰ'ব। দ্বিতীয়তে, ভাৰতৰ সামগ্ৰিক অৰ্থনৈতিক বিকাশ ইয়াৰ দ্বাৰা গভীৰভাৱে প্ৰভাৱিত হ'ব বুলি আন্তঃৰাষ্ট্ৰীয় অৰ্থনীতিবিদসকলে সতৰ্ক কৰি দিছে। এতিয়া প্ৰশ্ন হয়, আমেৰিকাৰ এই ভয়ংকৰ আৰ্থিক ভাবুকিৰ সন্মুখত নতুন দিল্লীয়ে কেনেধৰণৰ কূটনৈতিক কৌশল অৱলম্বন কৰে সেয়া সময়ত হ'ব লক্ষণীয়। অৱশ্যে এই শুল্কৰ পৰিমাণ 500%ৰ পৰা 100% কৰাৰ সম্ভাৱনা আছে বুলি খবৰ প্ৰকাশ পাইছে। নিউজ ডেস্কৰ ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।